নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আপোনাক এই ভিডিঅ'টোলৈ আদৰ্শ বিদ্যালয়ত ৰিলেটেড নিউজটো বা লেটেষ্ট আপডেটটো বা আজি গোটেই ভিডিঅ'টো যি সকলে কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ বা লেব এছিষ্টেণ্ট বা গ্ৰেজুৱেট টিচাৰ হিন্দী কাৰণে এপ্লাই কৰিছিলে আদৰ্শ বিদ্যালয়ত তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড পাৰ্চনেল যি ইণ্টাৰভিউ আছে সেয়া অনুষ্ঠিত হ'বলৈ নটিচ আহিছে গতিকে আপুনি এই ৱেবছাইটটোত গৈ যদি দ্বিতীয় নম্বৰ যিটো হেৰি আছে প্ৰথমতে চাব পাৰিব প্ৰথমতে আমি নটিচখন চাই লৈছোঁ নটিচখনত ইয়াতে দেখা পাব 21 আৰু 22 জুলাই তাৰিখে এই গ্ৰেজুৱেট টিচাৰ হিন্দী যিটো ছেকেণ্ড ফেজ আৰু কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ লেবৰেটৰী এছিষ্টেণ্ট এই তিনিটা কেটেগৰী যি পষ্ট আছিলে সেই তাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড পাৰ্চনেল ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব ঠিক আছে গতিকে মোৰ এটা কমেণ্ট বক্সত এটা আহিছিল যে কোৱেৰি এটা আহিছিল যে লেবৰেটৰী এছিষ্টেণ্টৰ যিটো হ'ব তাৰ ভেনুটো দিয়া নাই চাওক এই নটিচখন চাব তাতে দেখিছে ষ্টেট অফিচ অফ আদৰ্শ বিদ্যালয় সংগঠন আসাম ছেকেণ্ড ফ্ল'ৰত যিটো আছে ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন এতিয়া আপুনি গণেশগুৰিৰ পৰা কাহিলীপাৰালৈ গুচি যাব তাতে DPI বাছ ষ্টপ ৰখি দিব তাতে দেখিবই তো ফাৰ্ষ্ট ছেশ্যন ছেকেণ্ড ছেশ্যন ইতিমধ্যে সকলোৱে গম পাইছে ফাৰ্ষ্ট ছেশ্যন 9:30 পৰা আৰম্ভ হ'ব 1:30লৈ 2টাৰ পৰা 6টালৈ তেনেকৈ আছে চ' এইখিনিতো এইখন নটিচ সকলোৱে ইতিমধ্যে পাইছে বা গম পাইছে এতিয়া আমি কেণ্ডিডেটসকলৰ হেৰি চাই লওঁ লিষ্ট অফ দ্য কেণ্ডিডেট ইয়াত দেখা পাব ইয়াতে আপুনি নিশ্চয় দেখা পাইছে ফাৰ্ষ্টতে এনেকৈ শ্বিফ্ট থাকিব মৰ্ণিং শ্বিফ্ট বা আফটাৰনুন শ্বিফ্ট 21 তাৰিখৰ ইয়াত দিছে লেবৰেটৰী এছিষ্টেণ্ট প্ৰথমতে আছে মানে বৰ্ড ৱাইজ আছে বৰ্ড 1 বৰ্ড 2 আকৌ দিছে গ্ৰেজুৱেট টিচাৰ হিন্দী তো বৰ্ড 3 দিব কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ দেখিছে ইয়াত যাৰ যি যেনেকৈ আছে চ' গতিকে এইখিনি ইয়াত দি আছে আকৌ মৰ্ণিং শ্বিফ্টত এনেকৈ কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ এনেকৈ দিয়া আছে গতিকে লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেজুৱেট টিচাৰ হিন্দী তেনেকৈ চব দিয়াৰ পাছত টোটেল এই PDFটোত 461 জন কেণ্ডিডেটক মাতিছে 21 আৰু 22 তাৰিখে মিলি চ' এইটো ইনফৰমেশ্যন আছিলে আপোনালোকে পালে ক'ত হ'ব ভেনিউটো পালে ষ্টেট অফিচত কাহিলীপাৰাত যি আছে টেকনিকেল এডুকেশ্যনৰ যি অফিচ আছে ছেকেণ্ড মহলাত তাতে অনুষ্ঠিত হ'ব এই লিষ্টখনৰ মতে আপোনালোকৰ যাব 21 আৰু 22 তাৰিখে আজি মই ভিডিঅ'টো বনাই আছোঁ 19 তাৰিখে গতিকে দুদিন আছে গতিকে অলপমান প্ৰিপেৰেশ্যন কৰি যাব পাৰিব আৰু কি সুধিব পাৰে সম্ভাৱ্য কেইটামান কথা মই ইয়াতে জনাম আপোনালোকক আৰু এই লিষ্টখন কিমানটো ৰেচিঅ'ত উলিয়াইছে এনেই 1:4 উলিয়াই কথা আছিলে কিন্তু কি হ'ল কথাটো যথেষ্টখিনি পোষ্ট বিপৰীতে অলপ বঢ়াই মাতিছে তো আমি যদি ইয়াত আৰু এটা চাওঁ ধৰি লওক এই নটিচখন চাওঁ ইয়াতে দেখিব এংগেজমেণ্ট নটিচ এখন প্ৰথমতে যিখন 4 জানুৱাৰীত দিছিলে সেই 4 জানুৱাৰীত যিটো এডভাৰটাইজত আপুনি গৈ এপ্লাই কৰিছিলে তাত যদি চাব যায় কম্পিউটাৰ ইনষ্ট্ৰাক্টৰত যিটো ফিজ পে থাকিব 22টা পদ আছিলে লেবৰেটৰী এছিষ্টেণ্টৰ 9টা পোষ্ট আছিলে যদি আমি গ্ৰেজুৱেট টিচাৰ হিন্দী কাৰণে চাওঁ 11টা পোষ্ট আছিলে এইখন নিশ্চয় আপুনি পাবলৈ সক্ষম হৈছে বা এইখনৰ মতে চাইছে এতিয়া 22টা 9টা আৰু 11টা পোষ্ট ঠিক আছে চ' এতিয়া ইয়াতে যাব আপুনি গৈ পেলাই পাবগৈ এই নটিচখন আদৰ্শ বিদ্যালয় সংগঠনৰ যি মেনু আছে মেনুলৈ আমি গ'লোঁ তো ইয়াত দেখা পাব এতিয়া আমি আপোনাক বুজাব বিচাৰিছোঁ কি আহিব কি সুধিব সম্ভাৱ্য সেই তাৰ পিছত দুটামান কথা ক'ব বিচাৰিছোঁ আপুনি ধ্যান দি শুনি সেইকেইটা যাব যদি আপুনি কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ হয় তেতিয়াহ'লে আপুনি বেছিক যিটা স্কিল থাকিব আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনাক স্কিল টেষ্টলৈ লৈ যাব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সকলোৰে কাৰণে কৈছোঁ যিখিনি অল অৰিজিনেল ডকুমেণ্ট সেইখিনি লৈ যাব এটা ছেট লৈ যাব জেৰক্স সেইটো ছাবমিট কৰিব লাগিব আৰু ছেল্ফ এটেষ্ট কৰি নিব হা নিজৰ চহীটো মাৰি যাব চবতে অভিজ্ঞতা থাকে আৰু ভাল কথা ক'ৰবাত কৰি থকা তেতিয়া আপুনি গোটেই কথাখিনি ইংৰাজীত ক'বলৈ চেষ্টা কৰিব আপোনাকতো ইংৰাজীতে সুধিব অলপ কিছুমানক অসমীয়াতো সুধি দিব পাৰে গতিকে আপুনি গোটেই ইণ্টাৰভিউটো ইংৰাজীত দিবলৈ চেষ্টা কৰিব ঠিক আছে তো ইজি শব্দই আপুনি ক'ব চেষ্টা কৰিব ইমান টান হাৰ ভঙা শব্দ নলগাব ইজি শব্দ ক'ব ইজি শব্দৰ গোটেইখিনি মিলি যোৱাকৈ আপুনি ক'ব কথাখিনি চ' তেওঁলোকে এনভাইৰমেণ্টটো ইজিয়ে কৰি দিব ইমান টান কৰি নথয় যদি আপুনি কিবা নাজানে তেতিয়া আপুনি চৰি আই উইল নট ৰিমেম্বাৰ এট দ্য মোমেণ্ট প্লিজ আই উইল বা এনেকৈ ক'ব মই পিছত মানে মনত ৰাখিবলৈ চেষ্টা কৰিম এনেকৈ ক'ব ঠিক আছে এতিয়া আপোনাক সুধিব ধৰি লওক আপুনি কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ আছে ন তেতিয়া আপোনাক কম্পিউটাৰৰ বেছিক স্কিলকেইটা সুধিব পাৰে ঠিক আছে আপুনি কেনেকৈ শিকাব
যদি আপুনি ফ'ল্ডাৰ ক্ৰিয়েট কৰিবলৈ ষ্টুডেণ্টক কেনেকৈ শিকাব সেইখিনি কথা সুধিব পাৰে আপুনি এক্সেল ৱৰ্ড বা বিভিন্ন ধৰণৰ কি হয় সকলো লাগতিয়াল যিকেইটা আমাৰ বেছিক থাকে সেইকেইটা বিষয়ে সুধিব পাৰে চ' কথাকেইটা সোধোতে তেওঁলোকে ইংৰাজীত সুধিব আপুনি উত্তৰকেইটা ইংৰাজী দিবলৈ চেষ্টা কৰিব ঠিক আছে সেয়া হ'ল কম্পিউটাৰ ইনষ্ট্ৰাক্টৰৰ কাৰণে আপোনাৰ অভিজ্ঞতা ক'ৰবাত আছে নেকি সুধিছে তেনেকৈ সুধি আছে আৰু গোটেইকেইটা মিলাই মই লাষ্টত এটা কথা ক'ম আৰু কি সুধিবলৈ পাৰে চ' এতিয়া আহিছোঁ মই লেব এছিষ্টেণ্টৰ কাৰণে চাব লেব এছিষ্টেণ্ট মানে ক্লাছ 9-10ত যিকেইটা লেবৰেটৰী থাকিব মানে যিকেইটা আমাৰ কিতাপখনত যিকেইটা ক্ৰিয়াকলাপ দিয়া থাকে সেই ক্ৰিয়াকলাপকেইটা এক্টিভিটিকেইটা আমি তাত টেষ্ট কৰিব থাকে ন সেইকেইটাৰ ওপৰত বেছিকৈ বেছ কৰিব চেষ্টা কৰে আপুনি ক'ৰ পৰা কৰিছে লেবৰেটৰী এছিষ্টেণ্ট পাছ মানে লেব ক'ৰবাত পাছ কৰিছে MLT পাছ কৰিছে ইত্যাদি ধৰণৰ সুধিব আপুনি কোন হেৰি ক'ৰ পৰা আহিছে প্লাছ জেনুইনকেইটা প্ৰথম সুধি ল'ব তাৰপিছত আপোনাক সুধিব ধৰি লওক একদম বেছিক যেনেকৈ কপাৰ ছালফেটৰ ৰং কি বা যদি আপুনি পাৰমাণিক ক্ৰমাংকবিলাক যিবিলাক এটমিক নাম্বাৰ এটমিক মাছ এইবিলাকৰ ভিতৰত সুধিব পাৰে চ' যদি আমুকৰ লগত আমুকটো ৰিয়েক্ট কৰি দিয়া হয় আমুকটো কি ঘটিব ইত্যাদি আপোনাৰ আৰু এটা ধৰি লওক কোনটো বৃক্ষক পদাৰ্থ কোনটো ৰিয়েক্টেণ্ট এইবিলাক সুধিব বৃক্ষজাত পদাৰ্থ কোনবিলাক এইবিলাক সুধিব পাৰে আৰু এটা সুধিব ধৰি লওক যে আপোনাক কি ক'ম লুৰত যদি লো এটুকুৰা যদি কপাৰ ছালফেটত ডুবাই থোৱা হয় কেনেকুৱা ধৰণৰ ৰং আহিব পাৰে ইত্যাদি ধৰণৰ কুৱেশ্যনবিলাক আহিব সোধাৰ চান্স থাকে তো আপোনাক বেছিকেইটা সুধিব আপুনি কেনেকুৱা ধৰণৰ হেৰি কৰিব পাৰিব তাৰপিছত আপোনাৰ জেনেৰেল দুটামান টেষ্ট ল'ব পাৰে তাতে তো আপোনাক চাব কুৱেশ্যনবিলাক হেতাৰ পৰা কৰিব ইজন মেম্বাৰে সিজন মেম্বাৰৰ ওপৰত কুৱেশ্যন সুধি দিব এতিয়া মানে কি আমাৰ ষ্টুডেণ্টবিলাকে ইজনে সিজনৰ ওপৰত কথা সুধি দিয়ে ন গতিকে সেই আপুনি এনভাইৰমেণ্টটো কেনেকৈ আপুনি মানে কি কণ্ট্ৰল কৰিবলৈ পাৰিছে ইত্যাদি তেনেকুৱা ধৰণৰ এটা তেওঁলোকে টেষ্ট ল'বলৈ চেষ্টা কৰে সেইখিনি আছিলে আৰু হিন্দীসকলে জানে হিন্দী কি থাকিব গতিকে সেই সকলোবিলাকৰ কথাৰ ওপৰত ভিত্তি কৰি আজি আপোনাৰ 21 আৰু 22 তাৰিখে যিটো হ'ব সেইখিনি অনুষ্ঠিত কৰা হ'ব ঠিক আছে এতিয়া আপোনাক সকলো মিলাই এটা কথা কওঁ আপোনাক এটা কুৱেশ্যন কৰিব পাৰে আপুনি যদি পাই যায় এই পষ্টটো ন গভ যদি আপোনাক কিবা হ'ব তেতিয়া আপুনি এৰি যাব নেকি ইত্যাদি ধৰণৰ কুৱেশ্যন সুধিব পাৰে গতিকে অভাৰঅল আপোনাক ইমান অতি বেছি টান নুসুধে আপোনাৰ যিটো কোৰ্চ আছে ৰিলেটেড আছে ন আপুনি ধৰি লওক গ্ৰেজুৱেশ্যন কৰিছে আমুকৰ পৰা এনেকৈ আপোনাৰ লগত এতিয়া স্পেচিফিক ন কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ বা জাষ্ট MLT কৰিছে গ্ৰেজুৱেশ্যন বা ডিপ্ল'মা কৰিছে সেই সন্দৰ্ভতে আপোনালোকৰ কুৱেশ্যনবিলাক বেছিকৈ কৰাৰ চেষ্টা মানে সম্ভাৱ্য আছে গতিকে এইখিনি কথা আপোনালোকক জনাবলগীয়া আছিলে গতিকে যিমান পাৰে কথাকেইটা ইংৰাজীত ক'বলৈ চেষ্টা কৰিব অসমীয়াত ক'বলৈ চেষ্টা নকৰিব গতিকে চিলেকশ্যন প্ৰচিডিঅ'ৰ কিমানে জানিছে এটাত 22টা পোষ্ট এটা 11টা পোষ্ট এটা 9টা পোষ্ট গতিকে ইমান কম আছে সম্ভৱ বঢ়াবলৈ এইকেইটা পোষ্ট নবঢ়াব চাগে গতিকে এইখিনি আছিলে আপোনালোকক জনাবলগীয়া কথা গতিকে 21 আৰু 22 তাৰিখে যোৱাৰ পাছত আমি ফাইনেল মেৰিট লিষ্ট কি হ'ব সেই সন্দৰ্ভত গম পাম গতিকে আপোনালোকে এইটো ভালকৈ দি আহক অল দ্য বেষ্ট ভিডিঅ'টো ইমান সময়লৈকে চোৱালৈকে আপোনাক ধন্যবাদ পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিলোঁ ধন্যবাদ